কুৱেশ্যন হৈছে যে ইন এ কোড লেংগুৱেজ এক্সপ্লেনেশ্যন ইজ ৰিটেন এজ এনেধৰণে লিখিছে ইউজিং দ্য ছেইম কোড আমি যদি সেই এক্সপ্লেনেশ্যনটো যিটো কোডত লিখি এই কোডটো পাইছে এই নিউ কোডটো পাইছে তেতিয়াহ'লে আমি অবভিয়াছলিটো সেই একেটা কোডত আমি লিখি কোনটো অপশ্যন পাম আমি সেইটো উলিয়াব লাগে ঠিক আছে আমি কৰি দেখাইছোঁ তেওঁলোকে কি কৰিছে এক্সপ্লেনেশ্যনটো কেনেধৰণে লিখিছে তেওঁলোকে EYQMAOAUIO ঠিক আছে এইটো তেওঁলোকে এইটো কোডত লিখিছে এক্সপ্লেনেশ্যনটো তেওঁলোকে কি লিখিছে আমি মন কৰিম ই ক্ষেত্ৰত কি লিখিছে ই ক্ষেত্ৰত ইয়ে লিখিছে তেওঁলোকে একে ঠাইতে থৈছে চ' ভালদৰে মন কৰিব আৰু এক্সৰ ক্ষেত্ৰত কি লিখিছে এক্সৰ ক্ষেত্ৰত লিখিছে তেওঁলোকে ৱাই এঘৰ যিহেতু আগুৱাই গৈছে ৱাই পাইছে পি আকৌ পি ক্ষেত্ৰত তেওঁলোকে কি লিখিছে কিউ এঘৰ আগুৱাই গৈছে আকৌ লিখিছে এলৰ ক্ষেত্ৰত কি লিখিছে এম এঘৰ আগুৱাই গৈছে এম পাইছে আকৌ এ ক্ষেত্ৰত তেওঁলোকে এ ৰাখিছে এইটো ভালদৰে মন কৰিব মই বুজাই আছোঁ পিছত প্ৰথমতে এইটো কৰি লৈছোঁ তাৰপিছতে এনৰ ক্ষেত্ৰত কি লিখিছে তেওঁলোকে অ' লিখিছে এঘৰ আগুৱাই গৈছে আকৌ আহিলে আকৌ এ ক্ষেত্ৰত তেওঁলোকে ৰাখিছে বা একে ঠাইতে তেওঁলোকে থৈছে তাৰপিছত টি আহিলে টিৰ ক্ষেত্ৰত কি লিখিছে তেওঁলোকে ইউ লিখিছে আকৌ আহিলে আই তেওঁলোকে আইটো আকৌ আই ভাগেই থৈছে বা আই একে ঠাইতে তেওঁলোকে ৰাখিছে তাৰপিছত আহিলে অ' তেওঁলোকে অ'টো সেই একে ঠাইতে ৰাখিছে বা অ' বুলিয়ে তেওঁলোকে ৰাখিছে এইটো মন কৰিব ভালদৰে আৰু এনটো তেওঁলোকে কি লিখিছে এনটো লিখিছে অ' অৰ্থাৎ এঘৰ আগুৱাই গৈছে যদি আমি এইটোৰ পৰা আমি এইটো বুজিব লাগিব যে তেওঁলোকে যিটো এক্সপ্লেনেশ্যন কৰি এই যিটো কোড পালে EY এইটো পালে তেওঁলোকে এইটো এটা কৰিছে যে এই যিটো ভাৱেলৰ সংখ্যা যিবিলাক আছে দেখিলেনে AEIO আকৌ ইউটো ইয়াত ইনক্লুড কৰা নাই বাৰু ইউটো হয় এই ভাৱেল গতিকে আমি এইটো মন কৰিলোঁ যে AEIOU একে জেগাতে তেওঁলোকে ৰিটেন কৰাইছে বা ভাৱেল কেইটা একে ঠাইতে তেওঁলোকে ৰাখি বাকী কেইটাহে অলপ সাল সলনি কৰিছে ঠিক আছে আমি বুজিলোঁ এইটো কথা কেনেধৰণে পালে তেওঁলোকে এই কোডটো যদি আমাক এইটো উলিয়াব কৈছে যে অবভিয়াছলি এই যিটো এই ৱৰ্ডটো আমি এই এনেধৰণে যিটো কোড ব্যৱহাৰ কৰিছে বা কিটো কোডিং চিষ্টেম ব্যৱহাৰ কৰিছে আমি যদি এই কোডিং চিষ্টেমটো আমি ব্যৱহাৰ কৰোঁ তেতিয়াহ'লে অবভিয়াছলি ক্ষেত্ৰত আমি কি উলিয়াব পাৰিম বা কি হ'ব নতুন কোড সেইটো আমাক উলিয়াব কৈছে যিহেতু তেওঁলোকে এক্সপ্লেনেশ্যনৰ ক্ষেত্ৰত তেওঁলোকে কি কৰিলে ভাৱেলৰ সংখ্যা ভাৱেলৰ যিটা লেটাৰ সেইকেইটা একে ঠাইতে ৰিটেন কৰালে বা তেনেধৰণে যিটো কোডিং চিষ্টেম কৰিলে আমি সেইটো কোডিং চিষ্টেমত যদি কৰোঁ অবভিয়াছলি যদি প্ৰথমতে অ' আছে অ'টো যিহেতু ভাৱেল হয় ভাৱেল এটা লেটাৰ গতিকে অ'টো অ' এটা যদি আমি ৰিটেন কৰাওঁ ইয়াত অ' লিখিছোঁ তাৰপিছতে বি তেওঁলোকে কি কৰিছিলে এঘৰ আগুৱাই গৈছিলে ঠিক আছে আমি যদি এতিয়া বি পাইছোঁ বিৰ পৰা এঘৰ আগুৱাই গ'লে কি হ'ব OC তাৰপিছতে ভি ক্ষেত্ৰত তেওঁলোকে এঘৰ আগুৱাই গৈছিলে ঠিক আছে আমি ভি ক্ষেত্ৰত যদি এঘৰ আগুৱাই যাওঁ তেতিয়াহ'লে W পাম W তাৰপিছতে আইটো তেওঁলোকে যিটো তেওঁলোকে একে ঠাইতে ৰাখিছিলে বা এইটো এটা ভাৱেলৰ সংখ্যা ভাৱেলৰ মানে এলফাবেট হয় গতিকে আমি এইটো একে ঠাইতে ৰাখিম আই তাৰপিছতে অ' আৰু অ'টো হৈছে ভাৱেল হয় গতিকে অ'টো তেওঁলোকে জেগাত মানে একে ঠাইতে ৰাখিছিলে গতিকে আমি এইটো একে ঠাইতে ৰাখিম অ' তাৰপিছতে হৈছে ইউ অবভিয়াছলি ক্ষেত্ৰত আমি কৈ আছোঁ ইউটো হৈছে এটা ভাৱেল এইটো আমি একে ঠাইতে ৰিটেন কৰাব লাগিব কি হ'ব OCWIOU এইটো আমাৰ কোডটো বনি আহিছে মন কৰিব ভালদৰে তাৰপিছতে এছ তেওঁলোকে যিটো এঘৰ আগবঢ়াই গৈছিলে গতিকে এছৰ ক্ষেত্ৰত আমি এঘৰ যদি আগবঢ়াই দিওঁ তেতিয়া কি ওলাব আমাৰ টি পাম তাৰপিছতে এলৰ ক্ষেত্ৰত তেওঁলোকে কি কৈছিলে এঘৰ আগুৱাই গৈছিলে আমি যদি আগুৱাই যাওঁ এঘৰ এলৰ ক্ষেত্ৰত কি পাব এম পাম তাৰপিছতে ৱাই ক্ষেত্ৰত কি আছে ৱাইৰ ক্ষেত্ৰত যদি তেওঁলোকে এঘৰ আগুৱাই গৈছিলে যদি আমি এঘৰ আগুৱাই যাওঁ তেতিয়াহ'লে আমি নিশ্চয় জেড পাম গতিকে আমাৰ নিউ কোডটো হ'ব এইটো অবভিয়াছলি ক্ষেত্ৰত OCWIOUTMZ আমি এই কোডটো পাম ইয়াৰ শুদ্ধ অপশ্যন গতিকে আমি অবভিয়াছলি ক্ষেত্ৰত আমি গম পালোঁ যে আমি যদি এক্সপ্লেনেশ্যনৰ যিটো কোড আমি ব্যৱহাৰ কৰোঁ তেতিয়াহ'লে আমি অবভিয়াছলি ক্ষেত্ৰত নিশ্চয় পাম অপশ্যন বি ইজ দ্য কাৰেক্ট আনচাৰ OCWIOUTMZ আমি এইটো পাম কোড নেক্সট কুৱেশ্যন হৈছে 2 নম্বৰ ইন চাৰ্টেন কোড ট্ৰিপুল ইজ ৰিটেন এজ এনেকৈ ধৰণে লিখিছে আৰু আমাক লিখিব কৈছে হাউ ডিছপ'জ কেন বি ৰিটেন ইন ডেট কোড এইটো কি কৈছে যদি ট্ৰিপুলটো লিখিছে তেওঁলোকে এইটো কোডত বা এইটো কোডিং চিষ্টেমত তেওঁলোকে লিখি এইটো পাইছে আমি ডিছপ'জটো তেনেধৰণে সেই ছেইম কোডতে লিখি আমি কি অপশ্যন পাম সেইটো কথা আমাক সুধিছে আমি এইটো কৰি চাম যেহেতু তেওঁলোকে ট্ৰিপুল লিখিছিলে ট্ৰিপুলৰ ক্ষেত্ৰত কি পাইছিলে ট্ৰিপুলৰ ক্ষেত্ৰত SQHOOKD
এইটো পাইছিলে হয়নে যদি আমি চাওঁ ট্ৰিপলৰ ক্ষেত্ৰত কি লৈছিলে তেওঁলোকে টি ঠাইত কি লৈছিলে এছ পাইছে টি ক্ষেত্ৰত এছ পাইছে গতিকে এঘৰ পিছুৱাই গৈছে এছ পাইছে আৰু আৰটো লৈছে তেওঁলোকে এঘৰ পিছুৱাই গৈছে আৰু কিউ পাইছে এছ কিউ আকৌ আই আহিলে আই ক্ষেত্ৰত তেওঁলোকে এঘৰ যদি পিছুৱাই যায় তেতিয়াহ'লে এইচ পাব আৰু এইচ লিখিছে তেওঁলোকে আকৌ পি ক্ষেত্ৰত তেওঁলোকে পি লৈছে তেওঁলোকে এঘৰ পিছুৱাই গৈছে কি পাইছে অ' পাইছে আকৌ পি লৈছে তেওঁলোকে পি ক্ষেত্ৰত আকৌ অ'য়ে পাব গতিকে অ' লিখিছে আকৌ এল লৈছে এলৰ ক্ষেত্ৰত এঘৰ যদি পিছুৱাই যায় তেতিয়াহ'লে কি পাব কে লৈছে আকৌ ই ক্ষেত্ৰত তেওঁলোকে কি পাইছে ডি পাইছে এঘৰ অৰ্থাৎ পিছুৱাই গৈছে যদি আমি এনেধৰণে এই যিটো তেওঁলোকে কোডিং ব্যৱহাৰ কৰিছে আমি যদি এই কোডিংটো ব্যৱহাৰ কৰি আমি ডিছপ'জটো আমাক উলিয়াব দিছে আমি যদি সেইটো কৰোঁ তেতিয়াহ'লে আমি কি পাম চাওঁ যিহেতু তেওঁলোকে এঘৰ পিছুৱাই গৈছে আৰু কোনো ধৰণৰ ইয়াত লজিক নাই ঠিক আছে এই লজিকটো হৈছে এঘৰ পিছুৱাই যোৱাটো যদি আমি লিখোঁ ডিছপ'জ ডি ক্ষেত্ৰত কি পাম এঘৰ যদি পিছুৱাই যায় নিশ্চয় আমি চি পাম ডি এঘৰ পিছুৱাই গ'লে চি পাম আইৰ পৰা এঘৰ পিছুৱাই আহিলে কি পাম এইচ আকৌ এছৰ পৰা এঘৰ যদি পিছুৱাই যায় তেতিয়াহ'লে আৰ পাম আকৌ পিৰ পৰা যদি এঘৰ পিছুৱাই যায় তেতিয়াহ'লে আমি অ' পাম আকৌ অ'ৰ পৰা যদি এঘৰ পিছুৱাই যায় আমি এন পাম আকৌ এছৰ পৰা যদি এঘৰ পিছুৱাই যায় তেতিয়াহ'লে আকৌ আৰ পাম আমি তাৰপিছত আকৌ যদি আকৌ ইৰ পৰা যদি এঘৰ পিছুৱাই আমি ডি পাম গতিকে আমাৰ নিউ কোডটো হ'ব কি গতিকে আমি তেনেধৰণে ট্ৰিপলটো যেনেধৰণে লিখিছিলে আমি এনেধৰণে আমি ডিছপ'জটো লিখি গম পালোঁ যে ইয়াৰ শুদ্ধ অপশ্যনটো হ'ব অপশ্যন ডি CHRONRD এইটো ভালদৰে মন কৰিলেনে যদি মন কৰিলে গম পাব আৰু ভালদৰে বুজিও পাব এবাৰ আহিলে আমাৰ ৰিলেশ্যনৰ কুৱেশ্যন এইটো বহুত টাফ হয় আৰু বহুত হাই লেভেলৰ যিটো আমি আনিছোঁ তেনেবোৰ কৈছে পইণ্টিং টুৱাৰ্ডছ এ লেডি ৰাজন ছেইড যে চি ইজ দ্য ডাটাৰ অফ দ্য ওমেন who is the mother of the husband of my mother who is the lady to ৰঞ্জন ঠিক আছে ৰঞ্জনে কৈছে যে এগৰাকী মহিলালৈ তেওঁ আঙুলি টোৱাই বা সেইফালে দেখুৱাই কৈছে যে তেওঁ হৈছে সেইগৰাকী মানুহৰ যিগৰাকী হৈছে মোৰ মাদাৰ হাজবেণ্ড অৰ্থাৎ মোৰ মাৰ স্বামী অৰ্থাৎ কি হ'ব দেউতাৰ মাদাৰ হয় বুলি কৈছে দেউতাৰ মাক হয় বুলি কৈছে যদি আমি চাওঁ প্ৰথম আমি মন কৰিব লাগিব যে গোটেই চেণ্টেন্সটো পঢ়ি আপোনালোকে ভালদৰে বুজিব চেষ্টা কৰিব এতিয়া আমি উলিয়াব লাগে ৰঞ্জনৰ সেই লেডিগৰাকীৰ সম্পৰ্কটো কি হাজবেণ্ড অফ মাই মাদাৰ মানে কি হাজবেণ্ড অফ মাই মাদাৰ মানে ফাদাৰ ৰঞ্জনৰ দেউতাকৰ কথা কৈ আছে ৰঞ্জনে যিহেতু কৈ আছে যিহেতু ৰঞ্জনৰ দেউতাক হ'ব ফাদাৰ আৰু ৰঞ্জনৰ দেউতাক হ'ব আৰু দেউতাকৰ মাক হ'লে কি হ'ব গ্ৰেণ্ড মাদাৰ আকৌ গ্ৰেণ্ড মাদাৰৰ জীয়েক বুলি কৈছে সেই মানুহগৰাকীৰ জীয়েক বুলি কৈছে যিগৰাকী টি দেখাইছে গতিকে গ্ৰেণ্ড মাদাৰৰ জীয়েক হ'লে কি হ'ব গ্ৰেণ্ড মাদাৰৰ জীয়েক বুলি কৈছে সেই যিগৰাকী দেখাইছে সেইগৰাকী হৈছে আমাৰ দেউতাৰ ছিষ্টাৰ হ'ব মানে ৰাজনৰ দেউতাকৰ ভনীয়েক হ'ব দেউতাকৰ ছিষ্টাৰ হ'ব গতিকে দেউতাকৰ ছিষ্টাৰ হ'লে ৰঞ্জনৰ কি হ'ব আমি সকলোৱে জানো তেওঁৰ পেহীয়েক হ'ব ৰঞ্জনৰ পেহীয়েক হ'ব আৰু অপশ্যন এটো হ'ব আমাৰ শুদ্ধ আনচাৰ ঠিক আছে ৰঞ্জনৰ সেই লেডিগৰাকীৰ লগত সম্পৰ্কটো হৈছে পেহী বা আণ্ট অপশ্যন এটো হ'ব ইয়াৰ শুদ্ধ উত্তৰ যদি বুজি নাপায় ভালদৰে মন কৰিব ভালদৰে ভিডিঅ'টো চাব আৰু যদি বুজি নাপায় আমাক কমেণ্ট কৰিব 4 নম্বৰটো আহিছোঁ 4 নম্বৰটো কৈছে কুৱেশ্যনছ আৰ বেজড অন ফলোইং ইনফৰ্মেশ্যন তলত এখন ইনফৰ্মেশ্যন দিয়া আছে A+B মিনছ A ইজ চন অফ B কৈছে A প্লাছ মানে কি চন মাইনাছ মানে কি কৈছে ৱাইফ ইনটু মানে কি কৈছে ব্ৰাদাৰ হৰণ মানে কি কৈছে মাদাৰ আৰু ইজুকেলটো মানে কি হৈছে ছিষ্টাৰ গতিকে আমাৰ তলত এটা কুৱেশ্যন দিয়া আছে হোৱাট ডজ S + T - U মিনছ গতিকে আমাৰ এটা সম্পৰ্ক দিয়া আছে আমি হয় সম্পৰ্কটো কি উলিয়াব লাগে এটা সমীকৰণ আমাক দিয়া আছে S + T আমি প্লাছ মানে কি গম পাইছিলোঁ চন S + T মানে হৈছে কি S + T মানে হৈছে টিৰ পুত্ৰ S অৰ্থাৎ S হৈছে টিৰ পুত্ৰ আকৌ T - U মানে হৈছে কি মাইনাছ মানে হৈছে আমি পাইছিলোঁ ৱাইফ মাইনাছ মানে হৈছে ৱাইফ গতিকে টি ইউৰ ৱাইফ টি হৈছে ইউৰ ৱাইফ গতিকে আমি ৱাইফ লিখিলোঁ যিহেতু গম পালোঁ টি আৰু ইউ হৈছে হাজবেণ্ড এণ্ড ৱাইফ আৰু তেওঁলোকৰ পুত্ৰ হৈছে এছ আৰু টি পুত্ৰ হৈছে আৰু ইউৰ পুত্ৰ গতিকে আমাৰ অপশ্যনবিলাক দিয়া আছিলে ইউ ইজ ফাদাৰ অফ এছ ইউ ইজ চন অফ এছ ইউ ইজ আংকুল অফ এছ এনেধৰণৰ কোনো ধৰণৰ নহয় কিন্তু ইয়াৰ শুদ্ধ অঞ্চলটো হ'ব অপশ্যন এ ইউ ইজ ফাদাৰ অফ এছ গতিকে আমি গম পালোঁ যে ইউ হৈছে এছৰ দেউতাক আমি পোনে পোনে এইটো গম পাই আছোঁ
যেহেতু এছ আৰু টি আৰু ইউ হৈছে হাজবেণ্ড আৰু ৱাইফ, গতিকে এছৰ পেৰেণ্ট হ'ব টি আৰু ইউ, গতিকে অপশ্যন এইটো হ'ব ইয়াৰ শুদ্ধ উত্তৰ, ইউ ইজ ফাদাৰ। আৰু 5 নম্বৰটো হৈছোঁ দ্য 10th টাৰ্ম অফ দ্য ছিৰিজ 3579 উইল বি, কি হ'ব? যদি এই যিটো ছিৰিজ গৈ আছে 3579 এনেধৰণে যিটো ছিৰিজ গৈ আছে, এই ছিৰিজৰ 100তম সংখ্যাটো কি হ'ব? 100তম সংখ্যাটো কি হ'ব? ইয়াত যিহেতু 3 আৰু 5ৰ মাজত কি ডিফাৰেঞ্চ আছে? 2। 3 আৰু 5ৰ মাজত ডিফাৰেঞ্চটো কি আছে? 2। 2কে আগবাঢ়ি গৈছে। 3, 5, 7, 9 যিহেতু গোটেইখিনি হৈছে অযুগ্ম সংখ্যা, যিহেতু অযুগ্ম সংখ্যাৰে গঠিত হৈছে এই ছিৰিজটো, আৰু মাজত কি আছে? 2 ডিফাৰেঞ্চ আছে। গতিকে আমি যদি 100 নম্বৰ ছিৰিজৰ হয়, গতিকে আমি 100 লগত 2 পূৰণ কৰিব লাগিব, ঠিক আছে? 200 পাম, যিহেতু আমাৰ 200টো অপশ্যনত নাই। গতিকে আমি এটা গম পালোঁ যে এই যিটো হৈছে গোটেই ছিৰিজটো হৈছে অযুগ্ম সংখ্যা, যুগ্ম হোৱা হ'লে 200 হ'লহেঁতেন, যিহেতু অযুগ্ম সংখ্যা, গতিকে 100 নম্বৰ ছিৰিজটো 200 নহয় 201 হ'বগৈ। যেনে 3 হৈছে 5, 5ৰ পৰা 7, 7ৰ পৰা 9, 9ৰ পৰা 11 এনেধৰণে গৈ থাকিব। তেনেধৰণে 100 নম্বৰ টাৰ্মটো হ'বগৈ 201, আৰু অপশ্যন এইটো হ'ব ইয়াৰ শুদ্ধ এনচাৰ। তাৰপৰা 6 নম্বৰটো কৈছে টেলিফোন ইজ ৰিলেটেড টু ভইচ এজ লেটাৰ ইজ ৰিলেটেড টু, আমাক সুধিছে যদি টেলিফোনটোৰ ভইচৰ লগত ৰিলেটেড হয়, গতিকে লেটাৰখন কিহৰ লগত ৰিলেটেড হ'ব? এ হৈছে এনভলপ, বি হৈছে পোষ্ট অফিচ, চি কভাৰ প্ৰডাক্ট, এণ্ড ডি ৰাইটিং। আৰু যিহেতু টেলিফোনটো কথা পাতিবৰ কাৰণে, আৰু চিঠিখন কি কয়? চিঠিখন লিখে, চিঠিখন প্ৰথমতে লিখিব লাগিব। টেলিফোনটো যিহেতু কথাই পাতিব পাৰিব, আৰু চিঠিখন যিহেতু লিখিব লাগিব, ঠিক আছে? অপশ্যন ইয়াৰ ডিটো হ'ব শুদ্ধ উত্তৰ, ৰাইটিং, যিহেতু লেটাৰখন আমি লিখিব লাগিব প্ৰথমতে, বা লেটাৰ হৈছে লিখাৰ লগত জড়িত বস্তু। আৰু 7 নম্বৰটো কৈছে কেলেণ্ডাৰ যদি ডেটৰ লগত জড়িত, এই ৰিলেশ্যনটো আমি কৈছোঁ, আৰু ডিক্সনেৰী ৰিলেশ্যনটো কি হ'ব? কেলেণ্ডাৰ আমি ডেট চাবলৈ ব্যৱহাৰ কৰোঁ, ঠিক আছে? আমি ডিক্সনেৰীখন কি চাবলৈ ইউজ কৰোঁ? এতিয়া অপশ্যনবিলাক দিয়া আছে ৱৰ্ড, বুক, ভকেবুলাৰী, চেণ্টেঞ্চেছ। আমি কি ব্যৱহাৰ কৰোঁ? ডিক্সনেৰীখন আমি ৱৰ্ড চাবৰ কাৰণে ব্যৱহাৰ কৰোঁ, ঠিক আছে? আমি ৱৰ্ডটো মিনিং নাজানিলে তাৰ মিনিংটো চাবৰ কাৰণে আমি ইউজ কৰোঁ, গতিকে ইয়াৰ শুদ্ধ অপশ্যনটো হ'ব এ ৱৰ্ড। তাৰপিছতে 8 নম্বৰটো আহিছোঁ হুইচ অফ দ্য ফলোয়িং ইজ দ্য ছেইম এজ ৰেচলিং, কাৰাটে, বক্সিং, ঠিক আছে? ইয়াত খেল কিছুমানৰ নাম দিয়া আছে তলত। 8 নম্বৰটোত ৰেচলিং হৈছে আমি জানো মল্লযুদ্ধ, কাৰাটে হৈছে এনেকুৱা ধৰণৰ বক্সিঙৰ টাইপৰ বস্তু, আমি কাৰাটে হ'ব জানো, বক্সিং জানো। গতিকে অপশ্যনবিলাক দিয়া আছে ছুইমিংটো হ'ব নোৱাৰে, যিটো এইটো সাঁতোৰ, পল'টো হ'ব নোৱাৰে, প'ল ভল্ট হ'ব নোৱাৰে, এইটো হৈছে হাই জাম্প বুলি ক'ব আমি যিটো ক'ম, বা দাং লৈ যিটো জঁপিয়াই। আৰু জুডোটো হৈছে এটা ৰেচলিং টাইপৰ এটা মল্লযুদ্ধৰ এটা ব্ৰাঞ্চ বুলি ক'ব পাৰোঁ আমি, এটা মল্লযুদ্ধৰ টাইপৰ এটা খেল। গতিকে এই জুডোটো হৈছে তেওঁলোকৰ লগত ৰিলেটেড গেম, ৰেচলিং, কাৰাটে আৰু বক্সিঙৰ লগত। গতিকে ডিটো হ'ব শুদ্ধ এনচাৰ। তাৰপৰা 9 নম্বৰ আহিছোঁ 9 নম্বৰ হৈছে চিলেক্ট দ্য অড পেয়াৰ অফ ৱৰ্ডছ, যিটো মানে অমিল বুলি কৈছে, মানে যোৰ সংখ্যা অমিল সেইটো আমি ওলাব লাগে, ঠিক আছে? এইটো কৈছে ভলিউম যদি লিটাৰ, টাইম ছেকেণ্ড, লেংথ মিটাৰ, প্ৰেছাৰ বেৰ'মিটাৰ। আমি ইয়াত 3টা শুদ্ধ পাইছোঁ। কি হৈছে? টাইম আৰু ছেকেণ্ডটো সেইটো শুদ্ধ হৈছে, লেংথ মিটাৰ ঠিকে আছে, প্ৰেছাৰ বেৰ'মিটাৰ ঠিকে আছে, কিন্তু ভলিউম ভলিউমটো আমি লিটাৰত নোজোখোঁ। ভলিউমটো আমি মানে পেজ বা এটা মানে আমি তাত ডাঠটো সেইটো আমি জুখিম, কিন্তু লিটাৰটো হৈছে পানীৰ ক্ষেত্ৰত জোখা হয়। গতিকে ইয়াৰ অড পেয়াৰ হ'ব অপশ্যন এ ইজ দ্য কাৰেক্ট আনচাৰ। 10 নম্বৰ কৈছে চিলেক্ট দ্য পেয়াৰ ইন হুইচ দ্য ৱৰ্ডছ আৰ ডিফাৰেণ্টলি ৰিলেটেড। কি কৈছে? ইয়াত মানে আমাৰ 4টা পেয়াৰ দিয়া আছে ৱৰ্ডৰ, কোনটো ৰিলেশ্যনত নাই, কোনটো ৰিলেটেড বস্তু নহয়। মানে হাৰ্ড ছফ্ট ঠিকে আছে, কোমল টান বা টান কোমল। তাৰপিছতে চিটো হৈছে চুইট চুৰ, মানে মিঠা টেঙা, পইণ্টেড ব্লণ্ড, আৰু ভোটা আজিকালি ভোটা আৰু জোঙা বা জোঙা ভোটা। কিন্তু আমি বিটো মন কৰিছোঁ লং হাই। লং মানে হৈছে দীঘল, আৰু হাই মানে হৈছে ওখ। দীঘল আৰু ওখ মিলিছে জানো? দীঘল আৰু ওখ হ'লে চাপৰ হ'ব লাগে, আৰু লং হ'লে চুটি হ'ব লাগে, দীঘল হ'লে চুটি হ'ব লাগে। গতিকে ইয়াৰ আমাৰ যিটো ডিফাৰেণ্টলি ৰিলেটেড সেইটো হৈছে অপশ্যন বি, ঠিক আছে? বন্ধুসকল আজিলৈ এইটো আছিলে। ভালদৰে